নমস্কাৰ স্বাগতম জনাইছোঁ মিডিচনৰ অন্য এটা ভিডিঅ'লৈ আৰু যেহেতু অসম আৰক্ষী কামাণ্ডো বৰ্তমান চলি আছে বিভিন্নৰ তাৰে বহুতকেইজন ল'ৰাই মোলৈ মেছেজ কৰিলে দাদা মোৰ কামাণ্ডো ইণ্টাৰভিউটো মন ভাল নহ'ল আৰু মানে খুব ভাল দিবলৈ চেষ্টা কৰিছিল আশা আছিলে কিন্তু সফল নহ'ল আৰু দুজন মানে কৈছে দাদা আমাৰ ডেৰগাঁৱত ইণ্টাৰভিউ দিলোঁ তাতে আপোনালোকৰ যি সকলোৱে জানে যে যিটো গোৱা পুলিচ আৰু মণিপুৰ পুলিচৰ ইণ্টাৰভিউ মানে ট্ৰেইনিং হৈ আছে তো তেওঁলোকৰ ট্ৰেইনিং দেখি পিনি মই অলপ মাৰ্কছটো ভাল পাবলৈ মানে ভাল তুলিলোঁ কাৰণ মানে মোৰ এটা জোচ এটা আহি গ'ল বুলি কৈছে তো ভাল লাগিছে আৰু এনেকৈ আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ সেই ইণ্টাৰভিউটো তেতিয়া ডেৰগাঁৱত ইণ্টাৰভিউ হৈছিলে য'ত আজি অসম আৰক্ষী কামাণ্ডো হৈছে ডেৰগাঁও পুলিচ একাডেমি ফিল্ডত তাতো আমাৰ ইণ্টাৰভিউ হৈছিলে আৰু সেই তাৰ ইণ্টাৰভিউত আমি দিবলৈ গৈছোঁ তেতিয়া এনেকুৱা নৱেম্বৰ ডিচেম্বৰ মাহে আছিলে ইমান কুঁৱলী মাৰিছিলে কুঁৱলীতে তেওঁলোকক ডিল লৈ আছিলে দেখি ভাল লাগিছিলে আমাৰ সপোন আছিলে কেতিয়াকৈনো আমিও এনেকৈ কৰিবলৈ পাওঁ ঠিক তেনেকৈ আজি যিবিলাক ডেৰগাঁৱত ট্ৰেইনিং ইণ্টাৰভিউ দিবলৈ গৈছে কামাণ্ডোৰ তেওঁলোকে দেখিছে যে তাত কাষতে তোমাৰ ইণ্টাৰভিউ হৈ আছে মণিপুৰ পুলিচ আৰু গোৱা পুলিচৰ মানে জোচ এটা আহি গৈছে আৰু বহুতৰ ভাল মাৰ্কছ আহিছে কিন্তু একদম কমহে মাৰ্কছ আছে আৰু বহুতে সুধিছে দাদা মই 65 পাইছোঁ নাম আহিব নাই বাৰু মই 50 পাইছোঁ নাম আহিব নাই তেনেকুৱা কৈছে আৰু মই যিমানখিনি এতিয়ালৈকে মানে ভিডিঅ' পালোঁ বা তেনেকৈ তথ্য সংগ্ৰহ কৰিলোঁ প্ৰায় মেক্সিমাম ল'ৰাই 65 64 63তে আছে 70 একদম তাৰমানে খুব কমহে আছে আৰু 70 একদম কম আৰু গোটেই অল অসমৰ ভিতৰত 70 খুব বেছি চাগে হয়তো 10টা মানুহ নোলাব যেনে অনুভৱ হয় বাকী সব 65 তলতে আছে তাৰমানে যিমান ল'ৰা পাইছোঁ তাৰ মাজতে দুটা তিনিটা ল'ৰাই মেডিকেল মানে অলপ ওলাই আহিছে আগতীয়াকৈ তেওঁলোকৰ ফিজিকেলটো মাৰ্কছ ৰানিংটো ভাল মাৰ্কছ কৰিছিলে কিন্তু ঠিক তেনেকৈ আপোনালোকৰ চেষ্টত নহৈছে তেনেকৈ ওলাই আহিছে আৰু মেডিকেলটো ল'ৰা কিছুমান ওলাই আহিছে আৰু আপোনালোকে যিটো ৰানিঙত বহুত ল'ৰা বেয়া কৰিছে একদম মানে কোৱালিফাইড হ'বই পৰা নাই ৰানিং কাৰণ কেলৈ প্ৰেক্টিছটো বহুতে নাপালে আৰু মানে বেছি জোৰ দি থাকিলে ABUBতে 3200 মিটাৰতে জোৰটো বেছিকৈ দি থাকিলে তো সেইকাৰণে মানে যিটো কামাণ্ডোৰ প্ৰেক্টিছটো একেবাৰে তেওঁলোকে ভালকৈ কৰিবলৈ নাপালে নোপোৱাৰ কাৰণে তেওঁলোকে টাইমটো কোৱালিফাইড নহ'ল আৰু সেইকাৰণে ভাল মাৰ্কছ ল'বলৈ চেষ্টা কৰা নাই তাতে মোক বহুতে কৈছে দাদা কিমান মান যাব কামাণ্ডো কাট মাৰ্কছটো তো কাট মাৰ্কছৰ কথা এতিয়া ক'ব নোৱাৰি আৰু ক'বলৈ ভালো নালাগে কাৰণ কেলৈ কিন্তু যোৱাবাৰ কাট মাৰ্কছটো বহুত হাইষ্ট 69হে গৈছিলে 59হে গৈছিলে অৰ্থাৎ 60হে গৈছিলে প্ৰায় ইয়াত আমাৰ লগত যিকেইজন ল'ৰাই ট্ৰেইনিং কৰি মানে ডিউটি কৰি আছে আমাৰ লগত তেওঁলোকৰ লগত মই সুধিছিলোঁ আৰু EWS একদম 46 47ৰ পৰাই গৈছিলে কিন্তু বাকী OBC যোৱাটো ল'ৰা আছে মোৰ ভাইটি এটা আছে সি পাইছিলে 59 পাইছিলে তো তেনেকৈ তাৰপিছতে এতিয়া কিমান যায় ক'ব পৰা নাযায় নেক্সট আপোনালোকৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া কাট মাৰ্কছ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ক'ত কিমান যাব কিন্তু দুটামান ভুল হৈছে কামাণ্ডো ইণ্টাৰভিউৰ তো ভুলকেইটা মানে কি হৈছে বহুতৰে মানে জোতাযোৰ আৰু ভাল মানে কমফৰ্টেবল হোৱা নাই তেওঁলোকৰ কি হৈছে জোতা লেজযোৰ ঢিলা হৈছে ডেৰগাঁৱত দেখিলোঁ ভিডিঅ'ত যে ল'ৰাজনৰ জোতা লেজডাল খুলি গ'ল আৰু জোতা লেজডাল মাৰিবলৈ যাওঁতে যথেষ্টখিনি সময় গুচি গ'ল ঠিক তেনেকৈ টাইম কভাৰ নহ'ল আৰু কিছুমানৰ চেষ্ট মাস্কখন একদম টাইট হোৱা নাই তেওঁলোকে অলপ বতাহত উৰি গৈছে অলপ এটা প্ৰেছাৰ পৰিছে চেষ্টত সেইকাৰণে মানে কি এইবিলাক বস্তু আপোনালোকে সৰু সৰু কথা এইবিলাক মনত ৰাখিব আপোনালোকে বাকী 100 মিটাৰত বহুতৰ মাৰ্কছটো ভালকৈ তুলিবলৈ মানে পৰা নাই তো 100 মিটাৰটো মানে কি আগতে ভাল আছিলে আমাৰ হুইচেল মাৰি দিয়াৰ লগে লগে আমি একদম পূৰা হুইচেল মাৰি দিয়াৰ লগে লগে আমি দৌৰ মাৰিবলৈ চেষ্টা কৰোঁ তো আজিকালি যিহেতু আপোনালোকে জানে যে আপোনালোকৰ এইটো GPS চিষ্টেম আছে আপোনালোকৰ ডিজিটেল আছে তো ডিজিটেল হ'লে আপোনালোকে একদম যদি লাইনডালৰ ওচৰৰ পৰাই যদি আপোনালোকে ৰানিংটো 100 মিটাৰটো মাৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকে স্পীডটো অলপ নাহেগৈ লাষ্টত সেইকাৰণে যদি আপোনালোকৰ প্ৰায় 2-3-4 ফুট মানৰ যদি আগৰ পৰা যদি আপোনালোকে স্পীডটো লৈ আহে 100 মিটাৰ তেতিয়াহ'লে আপোনালোকে খুব তুফান যাব পাৰিব খুব বেগেৰে যাব পাৰিব তেতিয়া আচলতে কামাণ্ডো ইণ্টাৰভিউ মাৰ্কছৰ ওপৰতে কথা আৰু হাইষ্ট মাৰ্ক যোনে পাব সিয়ে আপোনাৰ কামাণ্ডো চাকৰি পাব কাৰণ কেলৈ পোষ্ট একেবাৰে কম আছে আৰু লগতে আপোনালোকৰ কি হৈছে বহুত ল'ৰাই কোৱালিফাইড হোৱা নাই বহুত ল'ৰাই ইণ্টাৰভিউ দিবলৈ যোৱা নাই মাজতে একেবাৰে ইণ্টাৰভিউ নগ'ল এতিয়া এইকেইদিন অলপ ইণ্টাৰভিউ হৈছে আৰু যিহেতু স্পেচিয়েলি মানে যি লখিমপুৰৰ ধেমাজি ল'ৰাখিনিৰ কাৰণে খুব ভাল হ'ব তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ হ'বহে 12 তাৰিখৰ পৰা আৰু জানুৱাৰী 22 তাৰিখলৈকে চলিব তেওঁলোকৰ কাৰণে খুব ভাল হ'ব বাকী আপোনালোকৰ যিখিনি এতিয়া ইণ্টাৰভিউ হৈ আছে কামাণ্ডোৰ তো তেওঁলোকৰ মানে কি হৈছে ঠিক তেনেকুৱা ধৰণৰ কিছুমান সৰু সৰু মানে খুব কম সময় পালে আৰু যি হয় হ'ব আৰু ABUBত বেছিকৈ জোৰ দিলে তো শেষত এটাই কথা কওঁ আপোনালোকে ABUB যিসকলে ভাল মাৰ্কছ পাইছে আপোনালোকে ABUBটো ৰিটেনৰ কাৰণে পূৰা ফুল প্ৰিপেৰেশ্যন কৰক আৰু তাৰপিছতে আপোনালোকৰ যি আছে কামাণ্ডো যিসকলে ভাল মাৰ্কছ পাইছে তেওঁলোকে আৰু নেক্সট যি চাইক'মেট্ৰিক টেষ্ট আছে চাইক'মেট্ৰিক টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন বুলিবলৈ নাই তেনেকৈ সেইখিনি কোনো ডাঙৰ কথা নহয় আৰু মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম চাইক'মেট্ৰিক টেষ্টত কি কি সোধে কি কি কৰিবলৈ দিয়ে আমাৰ ইয়াতো কামাণ্ডো ল'ৰা আছে আমি একেলগতে ডিউটি কৰোঁ
তো থুলমূলকৈ কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ ওচৰত আৰু কামাণ্ডোৰ কাৰ্টৰ মাৰ্কছৰ কথা মই ক'লোৱে আপোনালোকৰ নেক্সট আপোনালোকৰ এটা ইণ্টাৰভিউ শেষ কৰাতে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তাৰপিছতে যোৱাবাৰ 50-60তে মানে শেষ আছিলে আৰু এবাৰো ঠিক তেনেকৈ বৰ বেছি নাযাব পাইছোঁ কিন্তু 62 to 65টো একদম কমন মাৰ্কছ হৈছে গতিকে ইমানখিনিতে যাব বেছি নাযাব তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব সকলোৱে ভালে থাকক ধন্যবাদ